সদাশিৱ ভোলানাথ দেৱৰো আদিদেৱ মহাদেৱ। মহাদেৱৰ শ্ৰৱণ কীৰ্তন কৰি প্ৰফুল্লিত হয় ভক্তসকল। পবিত্ৰ শাওণ মাহত মহাদেৱৰ বন্দনাৰে মুখৰিত হয় চৌদিশ। অসমৰ কৃষিজীৱী গঞা ৰাইজৰো মহাদেৱৰ প্ৰতি আছে আকুণ্ঠ ভকতি। মহাদেৱৰ প্ৰতি থকা অপৰিসীম বিশ্বাসকেই আধাৰ কৰি এখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ পবিত্ৰ শাওণ মাহত প্ৰতিষ্ঠা কৰিলে এভাগ শিৱ মন্দিৰ। আমাৰ মন্দিৰ ভাগৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য হৈছে বহুদিনৰ আমাৰ সংকল্প আছিলে। এটুকুৰা ৰাজহুৱা স্থান আছিলে মহিলাসকলৰ নামত। তাৰে আধা অংশ আমি সকলোৱে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ ইয়াতে মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰা সংকল্প আমাৰ বহুদিনৰ। কিন্তু আমাৰ সকলো কঁহাৰ গাঁও, মাউত চুকৰ আৰু পাটছবতী গাঁৱৰ সকলোৰে সহায় সহযোগত এই অনুষ্ঠানভাগি কৰিম বুলি আমি বৰ মনস্থ কৰি আজি প্ৰস্তুতি চলাই আজি উপনীত হৈছোহি। যোৰহাটৰ নআলি, ঢেকীয়াজুলি, কঁহাৰগাঁও, মাউতচুকৰ ৰাইজে পাৰ্শ্বৱৰ্তী 5খন গাঁৱৰ ভকত বৈষ্ণৱৰ সহযোগত প্ৰতিষ্ঠা কৰিলে সদাশিৱ সাৰ্বজনীন শিৱ মন্দিৰ। নআলি, ঢেকীয়াজুলি, কঁহাৰগাঁৱত গাঁওবাসীৰ আপ্ৰাণ প্ৰচেষ্টাৰ পৰিণতিস্বৰূপে প্ৰতিষ্ঠা লাভ কৰিলে সদাশিৱ সাৰ্বজনীন শিৱ মন্দিৰে। সদাশিৱ সাৰ্বজনীন শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে গাঁওবাসীৰ আছিল বহুদিনীয়া দৃঢ় সংকল্প। গাঁওখনৰ যি স্থানত শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে উক্ত স্থান গাঁওখনৰ মহিলাসকলৰ ৰাজহুৱা সম্পত্তি আছিল। শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সংকল্পত সঁহাৰি জনাই নআলি, ঢেকীয়াজুলি, কঁহাৰগাঁৱৰ মহিলাসকলে উক্ত ভূমিৰ অৰ্ধাংশ মন্দিৰৰ বাবে আগবঢ়ায়। গাঁওবাসীৰ মংগলাৰ্থে শিৱ মন্দিৰ নিৰ্মাণৰ মহান কৰ্ম হাতত লোৱা হয়। নআলি, ঢেকীয়াজুলি, কঁহাৰগাঁৱৰ সমান্তৰালকৈ ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ সমূহ যুৱক যুৱতী, আবাল বৃদ্ধ বনিতাই মাহজোৰা প্ৰচেষ্টাৰে আটোমটোকাৰিকৈ শিৱ মন্দিৰভাগ সাজি উলিয়ায়। কৃষিজীৱী গাঁওবাসীয়ে খেতিৰ দিনৰ এৰাব নোৱাৰা ব্যস্ততাৰ মাজতো যিমান পাৰে সময় উলিয়াই দেহেকেহে খাটি শিৱ মন্দিৰভাগ প্ৰতিষ্ঠা কৰে। শিৱ মন্দিৰভাগৰ প্ৰৱেশদ্বাৰত স্থাপিত হৈছে মহাদেৱৰ প্ৰিয় নন্দী মহাৰাজৰ প্ৰতিমূৰ্তি। দিনজোৰা কাৰ্যসূচীৰে পাঠ কৰা হৈছে শিৱ স্তোত্ৰম, শিৱ পুৰাণ আদি পবিত্ৰ ধৰ্মীয় গ্ৰন্থসমূহ। শিৱ বন্দনাৰে ভক্তিৰ সদ্যোপ গৈছে বিস্তৰ অঞ্চল। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।